ভাগৱতে আমাৰ কেৱল জীৱনশৈলীৰ কথা কৈ আছে, কিন্তু কওঁতে কেনেকৈ কৈ আছে? আখ্যান, উপাখ্যান, কাহিনী, উপকাহিনী, ইয়াৰ মাজেদি কৈ আছে। কিন্তু গোটেই বস্তুখিনি আমাৰ জীৱনশৈলীৰ কথা কৈছে। ইয়াত কৈছে, ইটো কথা জানা সাৰ, জ্ঞানতো কৰ্মটো আৰ নকৰিবা বিশ্বাস কিঞ্চিত। ভগৱানে উদ্ধৱক বেছ কৰি লৈছে, আমাক কৈ আছে যে তোমালোকে জ্ঞান আৰু কৰ্মত বিশ্বাস নকৰিবা। কিয়? জ্ঞানে কৰ্মে তাৰিতে নপাৱে, ভকতি নোখোজে যাওঁ। আৰু নিমি নিবসিদ্ধ সংবাদত এই কথাটো কি বুলি কৈছে? যে জ্ঞানে এইটো কৈছে যে জ্ঞান আৰু কৰ্মত, জ্ঞানৰ পথত নাহিকে সহায়, কৰ্মত বিঘিনি ভয়, ভক্তিৰ পথত ঈশ্বৰ সহায়, জানা ৰাজা নিমি ৰায়। জ্ঞানৰ পথত কোনেও সহায় কৰিব নোৱাৰে, কাৰণ এই জ্ঞান মাৰ্গটো আমাৰ কলি যুগৰ মানুহৰ কাৰণে নহয়। এইটো যোগী মুনি ঋষিবিলাকে কৰিছিলে। যুগ যুগ তপস্যা কৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক মানে আৰাধনা কৰি সিদ্ধি লোৱাৰ পিছতো ইন্দ্ৰিয় জয় কৰিব পৰা নাছিল। গতিকে আপুনি চকুৰে নেদেখা, কাণেৰে নুশুনা, হাতেৰে চুব নোৱাৰা এটা নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক একান্ত মনে ধ্যান কৰি আছে, মই তাত কোনো ধৰণৰ আপোনাক সহায় কৰিব নোৱাৰো। জ্ঞানৰ পথত নাহিকে সহায়, কৰ্মত বিঘিনি ভয়। আজি তাৰিখত আপুনি যাগ যজ্ঞ পূজা পাতল কৰিব পাৰিব, কিন্তু বহুত বিঘিনি আছে। কিয়? এই বৰ্ণাশ্ৰমৰ যিবোৰ নীতি, তাত কিছুমান নিয়ম বান্ধি থোৱা আছে। বৰ্ণাশ্ৰমৰ ধৰ্মযত যাৰ যেন বিধি আছে, তাৰে সে কেৱলে অধিকাৰ। হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। কথাটো আপোনালোকে গুৰুত্ব সহকাৰে ল'ব আৰু ল'ৰা ছোৱালীক শিকাব যে আমাৰ যাগ যজ্ঞ পূজা পাতল আজি তাৰিখত আপুনি পাতিব পাৰিব, সেইটো আপোনাৰ অধিকাৰ আছে বা আপোনাৰ সামৰ্থ্য আছে, কিন্তু তাত কিছুমান নিয়ম বান্ধি থোৱা আছে। স্থান, কাল, পাত্ৰ, নিমিত্ৰ, দ্ৰব্য, মন্ত্ৰ। গতিকে আমাৰ কলি যুগৰ মানুহে নিৰ্দিষ্ট সময়ত স্থান, কাল, পাত্ৰ অনুপাতি শুদ্ধ মন্ত্ৰৰ দ্বাৰা কৰিব নোৱাৰে। গুৰুজনে ভাগৱতত লিখিছে, কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মত নাহিকে অধিকাৰ। আন ধৰ্ম কৰাৰ আমাৰ হাতত অধিকাৰ নাই, কাৰণ আমি এই নিয়মবিলাক মানি কামবিলাক কৰিব নোৱাৰো। আপুনি মই দূৰৰ কথা, বৈদিক যুগত দহটা ঋষিয়েও মানে পুত্ৰবধি প্ৰতিশোধ ইন্দ্ৰৰ ওপৰত ল'বলৈ গৈ বিফল হৈছে। কেনেকৈ? আপোনালোকে জানে, ইন্দ্ৰৰ অহংকাৰত অসন্তুষ্ট হৈ এদিন বৃহস্পতি গুৰু স্বৰ্গ এৰি গুচি গ'ল। যোৱাৰ লগে লগে স্বৰ্গত বিমংগল হ'ল। ইন্দ্ৰই গৈ ব্ৰহ্মাৰ ওচৰ পালেগৈ আৰু উপায় বিচাৰিলে ব্ৰহ্মাৰ ওচৰত, যে মোৰ গুৰু গুচি গ'ল, এতিয়া মোৰ অৰ্থন্ত হৈছে, উপায় এটা দিব লাগে। এতিয়া ব্ৰহ্মাই ক'লে, ঠিক আছে, তেওঁ সন্তুষ্ট হৈ ঘূৰি নহা পৰ্যন্ত তুমি সত্যহতে দহটা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি গুৰু মানি ৰাজ্য চলাই থাকা। ব্ৰহ্মাৰ পৰামৰ্শ মতে দহটা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি ইন্দ্ৰই গুৰু মানি ৰাজ্য চলাই আছে। কিন্তু দহটা ঋষিৰ পুত্ৰ বিশ্বৰূপৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল। তেওঁৰ মাক আছিল অসুৰ, বাপেক আছিল ঋষি। গতিকে যজ্ঞৰ দ্ৰব্য তেওঁ সুবিধা পালে অসুৰকো দিয়ে, দেৱতাকো দিয়ে। এদিন কৃষ্ণৰ চকুত ইন্দ্ৰৰ চকুত ধৰা পৰিল। ধৰা পৰাৰ লগে লগে ইন্দ্ৰই ক্ষুব্ধ হৈ ব্ৰজ মাৰি বিশ্বৰূপক শিৰচ্ছেদ কৰি দিলে। পুতেকক বধ কৰাৰ লগে লগে বাপেক দহটা ঋষিয়ে পুত্ৰবধি প্ৰতিশোধ ইন্দ্ৰৰ ওপৰত ল'বৰ কাৰণে লগে লগে যজ্ঞ আৰম্ভ কৰিলে আৰু ঘিতাহুতি দি আছে আৰু মন্ত্ৰ উচ্চাৰণ কৰিছে। কি বুলি? ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক, আহুতি দি আছে, ঘিতাহুতি। পূৰ্ণাহুতি দিবৰ সময়ত খৰ মন্ত্ৰ উদাত্ত কণ্ঠৰে পূৰ্ণাহুতি দিওঁতে মন্ত্ৰ ভুল হৈ গ'ল। কি বুলি ক'লে? ইন্দ্ৰৰ শত্ৰু নিধন হওক। ষষ্ঠী বিভক্তি ৰ আখৰ এটা বাঢ়ি গ'ল। ৰ আখৰ এটা বাঢ়ি যোৱাৰ লগে লগে মন্ত্ৰ ভুল হৈ গ'ল।
ইন্দ্ৰৰ শত্ৰু তেওঁ নিজেই। তেওঁৰ যজ্ঞৰ পৰা উৎপত্তি হোৱা বিদ্যাসুৰে ইন্দ্ৰক মৰাৰ বিপৰীতে ইন্দ্ৰৰ হাতত মৰিব লগা হ'ল। সেইকাৰণে গুৰুজনে কৈছে যে ঋষিমুনি সকলেও দেৱভাষা সংস্কৃত ভালকে উচ্চাৰণ কৰি মানে আহুতি দিব পৰা নাই। আমাৰ কলি যুগৰ মানুহৰ সেইটো অধিকাৰ নাই। সেইকাৰণে কলি যুগৰ মানুহৰ কাৰণে সাৰ্বজনীন সনাতন ধৰ্ম দিছে, যিটো সকলোৱে ল'ৰা ছোৱালী ডেকা বুঢ়া মতা মাইকী পুৱা গধূলি আবেলি গধূলি শুওঁতে খাওঁতে সকলো সময়তে আমি ঈশ্বৰৰ নাম ল'ব পাৰোঁ। কিন্তু অন্যবিলাক কাম যিকোনো সময়ত কৰিব, অন্যবিলাক ধৰ্ম যিকোনো সময়ত কৰিব নোৱাৰে, যিকোনোৱে কৰিব নোৱাৰে। সেই নিয়ম জনাবিলাকেহে পাৰিব, আনে নোৱাৰে। গতিকে আমাক সনাতন ধৰ্ম মহাপুৰুষে দি থৈ গৈছে, সাৰ্বজনীন ধৰ্ম দি থৈ গৈছে। সেইকাৰণে কৈছে শ্ৰৱণ কীৰ্তন কৰা সুখে সংসাৰ অকতৰা দিয়া মোৰ চৰণত চিত। আমাৰ কলি যুগৰ মানুহে কেৱল হয় কওক নহয় শুনক, দুটাৰ ভিতৰত এটা কৰিলেই হ'ব। 9বিধ ভকতিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ভকতি হৈছে শ্ৰৱণ আৰু কীৰ্তন। তাৰপিছত কৈছে তপ জপ তীৰ্থ স্নান যিটো ফল মহাদান জ্ঞান বৈৰাগ্যৰ যেন ফল যিটো গুণ নাম গাৱৈ বসি সিটো সুখে পাৱৈ দেখা কেনে ভকতিৰ বল। আগৰ যুগত তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰি যিটো ফল পাইছিলে, কলি যুগৰ মানুহে কেৱল ভগৱন্তৰ নাম ল'লেই সেই ফলৰ অধিকাৰী হয়। যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। আগৰ যুগৰ মানুহে তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিল, কলি যুগৰ মানুহে কেৱল ভগৱন্তৰ নাম ল'লে সেই ফলৰ অধিকাৰী হ'ব পাৰে। জপত সৰ্ব বেদাংশ সৰ্ব মন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এভলৈকে। তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ কলি যুগত এবাৰ ভগৱন্তৰ নাম ল'লে সেই ফলৰ অধিকাৰী হ'ব পাৰে। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতং নাত পৰতং পুণ্যং ত্ৰিশু লোকেষু বিদ্যতে। কলি যুগৰ মানুহৰ কাৰণে নাম বিনে আৰু গতি নাই, খাটাং কৰি দিছে। 4 বেদৰ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰত। গতিকে আমাৰ ভাগৱতে কোনো জাতি জনগোষ্ঠী, কোনো বিশেষ সমাজ বা কোনো মানে সংগঠনক উদ্দেশ্যি কোৱা নাই, জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে উপায় দিছে। গতিকে জানা তুমি সাৰে সাৰ ভকতিত পৰে আৰু নাহি গতিদাতা সংসাৰত। গতিকে কলি যুগৰ মানুহে ভক্তি কৰাৰ বিপৰীতে আৰু গতি পোৱাৰ কোনো বিকল্প নাই। এহিকে কহৈ বেদ দিলা হেৰা পৰিছে লৈও তুমি আমাৰ সন্মত। মই তোমাক খাটাং কৰি কলো যে কলি যুগৰ মানুহে ভক্তি কৰিলে মুক্তি পাব পাৰে। ভক্তিৰ পথ 9টা: শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ। 9টাৰ ভিতৰত যিকোনো এটা কৰিলে আমি এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম। এই খাটাং কথা ক'লে তাৰপিছত মহাপুৰুষ গুৰুজনাই সঞ্জীৱনী স্বৰূপ উপদেশ বাণীৰ দ্বাৰা নিজা কিছু কথা আমাক কৈছে। কি বুলি? যে শুনিওক সভাসদ মহাভাগৱত পদ কৃষ্ণ কথা সংসাৰতে সাৰ। এই সংসাৰত কৃষ্ণ কথা শুনাৰ বিনে আৰু সাৰ দ্বিতীয় নাই। আয়ু যাই আলে জালে ইটো ঘূৰ কলিকালে জ্ঞানে কৰ্মে নাপাইবা নিস্তাৰ। গতিকে চাই থাকোঁতে বাল্য, চাই থাকোঁতে যুৱা, চাই থাকোঁতে বৃদ্ধ, চাই থাকোঁতে জৰা, চাই থাকোঁতে মৃত্যু। কালে আমাৰ দেহ হৰণ কৰি আছে, কোনেও ৰাখিব নোৱাৰে। এই কথা জানি জ্ঞান কৰ্ম এৰি একমাত্ৰ ভক্তিত প্ৰাধান্য দিয়া। নকৰিও জন্ম বিধা শুনা ইটো কৃষ্ণ কথা ফুৰা ৰাম নামে গলে বান্ধি ঐত আয়ু পাতব হলে ঘূৰ পৰ লোকে গলে আকে লাগি মৰি বাহা কান্দি। আপোনালোকৰ ঘৰলৈ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ভকত বৈষ্ণৱ আলহী অতিথি বন্ধু বান্ধৱ পালে ঈশ্বৰৰ কথা এটা পাতিব। ঈশ্বৰৰ কথা পাতিলে ক'লে গালে কি হয়? আমাৰ বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স।
যি মানুহে ঘোষা কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়ে তেওঁ মগজটো শোধন হৈ থাকে, বৰগীত গাই মগজ শোধন হৈ থাকে। বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন, মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। আপুনি ব্যক্তিগতভাৱে পাৰক, সমাজত আহি হাত তালি মাৰি যদি নাম গাব পাৰে শৰীৰটো শোধন হয়। সেইকাৰণে নামলৈ আহিলে, নাম গাব পৰাকৈ আহিলে আমাৰ লাভ হয়। মনত ৰাখিব দেই। Both body and mind can be purified by the dance. নৃত্য কৰিলে দেহ মন দুইটা শোধন হয়। সেইকাৰণে শংকৰদেৱে এই নামঘৰ বা সত্ৰ দি থৈ গৈছে, ধুনীয়াকে বনাই থবৰ কাৰণে নহয়। আপোনালোকে এই নামঘৰৰ অন্তৰ্গত যিসকল গৃহস্থী আছে, আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক ছখন মহাপুৰুষ দুজনৰ 12খন নাটৰ পৰা যদি এখন নাটক প্ৰশিক্ষণ কৰ্মৰ দ্বাৰা শালাৰ দ্বাৰা যদি শিক্ষা প্ৰদান কৰি ইয়াত যদি পৰিবেশন কৰিব পাৰে, তেতিয়াহ'লে এই নামঘৰক আশ্ৰয় কৰি থকা সেই গাঁওখনৰ ল'ৰা ছোৱালীবিলাকৰ জীৱনলৈ কেনেকৈ আধ্যাত্মিক পুণ্য আহিব বেদত কৈছে। কি বুলি? কেশৱ অগ্ৰে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্ৰমেদ ফলং প্ৰাপ্নোতি নিত্যৈছ। আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীয়ে যদি নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্য পৰিবেশনৰ দ্বাৰা নামঘৰত পৰিবেশন কৰিব পাৰে, তেতিয়াহ'লে সেই শিল্পীসকলৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য। আৰু যিসকলে আহি চাব আৰু শুনিব, গীতং বাদ্যং নিত্যং হৰি কথা শুনে স পুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। যিবিলাকে নিৰ্গুণ কৃষ্ণৰ গুণলীলা বহি শুনিব আৰু চাব, তেওঁলোকক ক'ত থব? বৈকুণ্ঠত। আজি যে আপোনালোকে ভাগৱত শুনিবলৈ আহিলে, আপোনালোকক ভগৱানে ক'ত ঠাই দিব? তলৈকৰ ওপৰত, অৰ্থাৎ বৈকুণ্ঠত। গতিকে আমি প্ৰত্যেক দিনা যাতে 4 মিনিট সময় যাতে ঈশ্বৰৰ কথা শুনা কোৱা গোৱাৰ কাৰণে আমি দিব পাৰো, তাৰ কাৰণে প্ৰত্যেক গৃহস্থী ঘৰৰ পৰিয়ালবৰ্গই সমাজৰ লোকে চিন্তা কৰিব। পৰম বান্ধৱ নাম শুনা আৰু গুণগাম আতপৰে কোনো পুণ্য আছে। ভগৱন্তৰ নাম গোৱা আৰু শুনাতকৈ পুণ্য নাই। জাতপৰে পাপী নাই, তাকো নাম তাৰৈ নামে পায়, কুল কুয়া হুয়া একোৱে নবাচে। জাতিকুল একো নেবাচে, ভগৱন্তৰ নামে চবকে তৰাই দিয়ে। আৰু এইটো যদি নকৰে, তেতিয়াহ'লে আপুনি পিছৰ জন্মত তাকে লাগি মৰিবা কান্দি। এই জন্মত যদি ঈশ্বৰৰ নাম কোনোবাই নাগাই নকয়, তেতিয়াহ'লে আমাৰ জীৱৰ মৃত্যু নাই, কৰ্মফল আছে। প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। আমাৰ বেদৰ মতে 3টা কৰ্মফলৰ কাৰণে আমি সংসাৰত ঘূৰি থাকিব লগা হয়। প্ৰাৰব্ধ মানে পূৰ্ব জন্ম, আৰব্ধ মানে এই জন্ম, অনাৰব্ধ মানে পিছৰ জন্ম। এতিয়া প্ৰাৰব্ধৰ বেছি পুণ্য লৈ আহি আপোনালোকৰ এই শ্ৰীপুৰীয়া নকাটনি গাঁৱত যিবিলাক গৃহস্থী বাস কৰি আছে, যি বেছি পুণ্য লৈ আহিছে সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাবিলাক মধ্যমত থাকিব, আৰু কম পুণ্য লৈ অহাবিলাক কমত থাকিব। আপুনি যিমান পুণ্য লৈ আহিছে সেইমতেহে আপোনাক ইয়াত ভগৱানে প্ৰতিষ্ঠা কৰিব। ভগৱান হ'ল বুলি ইচ্ছা কৰি কাৰোবাক দুখ সুখ দিব নোৱাৰে। কিন্তু ইটো স্থায়ী নহয়। সুখ আৰু দুখটো গতিশীল, ইয়াক মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হুৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। চাই থাকোঁতেই নকাটনি গাঁৱৰ বাপেক মাকৰ দিনত একোৱেই নাছিল, পুতেকহঁতৰ দিনত এতিয়া জয় জয়ময়। কাৰোবাৰ আকৌ মাক বাপেকে বহুত সম্পত্তি দি থৈ গৈছিল, পুতেকহঁতৰ দিনত বেছিকিনি আজৰি। এই যি পৰিৱৰ্তন, এয়াই হৈছে জন্ম চক্ৰৰ ৰহস্য। চক্ৰবৎ পৰিৱৰ্তনতে দুখানিছ সুখানিছ। আপোনালোকে ভাগৱত শুনি যদি 5 জনৰ ভিতৰত নিজক এজন কৰিব পাৰে, ভগৱানে মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনালোকক পদচ্যুত কৰিব নোৱাৰে। ভক্তিৰ ইমান মহিমা, মনত ৰাখিব। সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু এই 5 জনৰ ভিতৰত এজন হওক,
মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে, যাৰ কথা প্ৰহ্লাদে দেখুৱাই থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক নৃসিংহই বধ কৰাৰ পিছত নৃসিংহৰ খং মাৰ যোৱা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে, যোৱা তুমি তুতি কৰা। তেওঁ গৈ পেলাই হাতযোৰ কৰি ক'লে, প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই পিতাদেউক গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে, হেৰৌ প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে, অতীতাহ পুৰুষা সপ্ত ভৱিষ্যস্য চতুৰ্দশ নৰ তাৰৈতে সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনাথ। তোৰ দৰে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 7 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, দেউতাৰ কথা ভাবিব নালাগে। তেনেহলে মোক তোমাৰ ওচৰলৈ নিয়া। নোৱাৰো, তোমাৰ পুণ্য জমা হৈ আছে, তুমি ৰজা হবই লাগিব। ৰজা হৈ ভোগভুঞ্জি পুণ্য কৰা ক্ষয়। মনত ৰাখিব কথাটো। 26 চনৰ ইলেকশ্যন আহি আছে। আপোনালোকৰ সমষ্টিৰ ধৰি লওক 10 জনে বিভিন্ন দল সংগঠনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। আমাৰ ভাগৱতৰ মতে আপোনালোকৰ সমষ্টিৰ মানুহে গৌৰৱ কৰিব লাগে, আনন্দ কৰিব লাগে। কি বুলি? যে আমাৰ সমষ্টিৰ পৰা MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি 10 জন আছে, কিন্তু কেইজন জিকিব? এজন জিকিব। কোন জিকিব? আমাৰ 14 স্কন্ধ ভাগৱতত ইংগিত দিছে কোন জিকিব। যে 26 চনত MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি যিকেইজন প্ৰতিদ্বন্দ্বীয়ে বহু আগৰ পৰাই এই সমষ্টিৰ তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল সংগঠনৰ উপকাৰৰ কামত যি অৱদান দি আহিছে, এই 10 জনৰ ভিতৰত যাৰ অৱদানৰ পৰিমাণ বেছি হ'ব, যাৰ পুণ্য নম্বৰটো বেছি হ'ব, সি বাই হুক অৰ বাই ক্ৰুক তেওঁক জিকিব। আমাৰ মতে এখেত জিকিব লাগিছিলে, ফলাফলত এখেত জিকিলে। ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাইহে কৈছা এওঁ জিকিব লাগে বুলি। মই 14 জন সাক্ষী, 2 জন কেৰেণীৰ তথ্য ভিত্তিত এওঁক জিকাইছো। গতিকে তুমি বাহিৰৰ পৰা দেখাটো আচল নহয়। দাৰ্শনিক পণ্ডিতে কৈছে থিংছ আৰ নট হোৱাট দে চিম। আপুনি বাহিৰৰ পৰা দেখা বস্তুটো আচল নহয়। আমাৰ বুঢ়াসকলে কয় বাহিৰে ৰং চং ভিতৰি কুৱা ভাতুৰি। বাহিৰৰ পৰা দেখাটো আচল নহয়। ভগৱানে নিৰ্ণয় কৰি আছে কোন যাব। তাত আপোনাৰ মোৰ হাত নাই, হিংসা কৰিও লাভ নাই। গতিকে যাৰ পুণ্য নম্বৰ বেছি সি যিকোনো প্ৰকাৰে তাকেই ভগৱানে জিকাব। এই তথ্য আমাক দিছে। সেইকাৰণে আমি ভাগৱত শুনি পাৰিলে কাৰোবাক উপকাৰ কৰি পুণ্য অৰ্জন কৰক। আপুনি ভোগৰ পৰা বঞ্চিত হ'ব নালাগে। মানুহেতো নালাগে, ভগৱানেও আপোনাক প্ৰাপ্য পুণ্যৰ পৰা, ভোগৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এই তথ্য ভাগৱতে দিছে। সেইকাৰণে আমাৰ ভাগৱত নুশুনা জীৱই আনক হিংসা কৰে। সীমাঘৰীয়া মানুহে সীমাঘৰীয়া মানুহক হিংসা কৰে। গাঁৱৰ মানুহে গাঁৱৰ মানুহক হিংসা কৰে। কাৰোবাৰ উন্নতি দেখিলে হিংসা কৰা স্বভাৱ আজি আমাৰ বহুত মানুহৰ আছে। সেইটো স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই। স্বয়ং ভগৱন্ত কৃষ্ণই 10ম স্কন্ধত আহি নিজ মুখে কৈছে, মই দিয়া সুখ শান্তিত যদি কোনোবাই হস্তক্ষেপ কৰে তেওঁক কেতিয়াও মনৰ কামনা মই পূৰণ কৰিবলৈ নিদিওঁ। মানে অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰো আশা সবে হুৱে নষ্ট। অতোমাত বিমুখ ভৈলে একো আত সুখ নাই, অমিছা সবে যত কৰে কষ্ট। আপুনি শিলত মূৰ এচাৰি উপাৰ্জন কৰি থাকক, পৰহিংসা ভাৱ যদি এই হৃদয়ত আছে আপোনাৰ মনৰ কামনা কেতিয়াও পূৰণ হ'বলৈ নিদিয়ে। আৰু মনৰ কামনা পূৰণ নোহোৱা মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, পৰমায়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ৰাইট দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব। মানে কমনীয়তা বঢ়াই দিব, আয়ুস বঢ়াই দিব, মানে চেহেৰা সুন্দৰ কৰিব। আৰু যাৰ অন্তৰত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে, মনটো যদি আনন্দত ৰাখিব নোৱাৰো। এই তথ্য দিছে, এই তথ্য জীৱনশৈলীৰ তথ্য দি আছে। তাৰপিছত কৈছে যে বোলন্তে নাহিকৈ
দহৈ পাতিক ছয় কৰৈ পুণ্য উদ্ভুদয় মিলাৱৈ মুকুতি সুখে সুখ আপুনি ভক্তি কৰক আপুনি সুখ পাবই বোলন্তে নাহিকে শ্ৰম শুনন্তে অমৃত সম হেন নাম কিয় এৰা মুখে যে আমি ঈশ্বৰ নাম ল'বলৈ কাৰো পৰা ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভণ্ডাৰ মুখে ভাজ হয় আমাৰ হৃদয়ত হাজাৰ নাম পুঞ্জীভূত কৰি থৈছে আমি মাত্ৰ মুখেদি এটা উলিয়াব লাগে ক'ব লাগে ইমানেই আমাৰ দায়িত্ব আজি তাকো কৰিবলৈ বহুতৰ এলাহ গতিকে তেওঁ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে ইটো কলি কালে সাৰ নাম বিনে নাহি আৰ নামত সমস্ত পুণ্য বিজয় যত তপ তীৰ্থ দান মন্ত্ৰ জাপ্য যোগ জ্ঞান নাম উচ্চাৰণতে সবে সিজয় ভগৱন্তৰ নাম ল'লে সমস্ত পুণ্য সাধন হ'ব নামত দিউক চিত নামেশে সুহৃদ হিত সংসাৰ ব্যাধিৰ মহোৎসধি বেমাৰ অনুকূল ঔষধ খালে যেনেকৈ মানুহৰ বেমাৰ ভাল হয় আমাৰ কলি যুগৰ মানুহৰ সাংসাৰিক বেমাৰৰ পৰা মুক্ত হ'বলৈ হ'লে এই ৰাম নাম মহৌষধি খাব লাগিব ক'ব লাগিব গাব লাগিব তেতিয়া আমাক কোনো বিপদে বা দুখে আমাক স্পৰ্শ কৰিব নোৱাৰে এৰি হেন হৰি নাম কৰৈ মৰৈ আন কাম তাত পৰে নাহিকে বিবুধি কলি যুগৰ মানুহ হৈ যদি আপুনি ঈশ্বৰৰ নাম নলৈ অন্য কৰ্ম কৰিছে তেতিয়াহ'লে আপুনি বিবুধি বুদ্ধিহীন মানুহ বুলি কৈছে কলিত শৰীৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে আমি কলি যুগৰ মানুহ হৈ যদি আমি ঈশ্বৰৰ নামৰ বিপৰীতে যদি আন কৰ্ম কৰোঁ তেতিয়াহ'লে আমি ফলৱৰ্তী হ'ব নোৱাৰো তাৰপিছত কৈছে কৃষ্ণেহে পৰম দেও ব্ৰহ্মা হৰে কৰৈ সেও জানি টান ভজিয়া চৰণে পৰলোক বন্ধু হৰি তাকেহে স্মৰণ কৰি আনগতি নাহিকৈ মৰণে আপুনি মইনো কোন ব্ৰহ্মা হৰ শিৱকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই ভগৱন্তক উপাসনা কৰে গতিকে সেইজন ভগৱানক যদি আমি এৰি চলো আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিম কালে ধৰি লেক পৰা মিছাত বিলম্ব কৰা চিন্তা হৰি ভকতিৰ কাম আয়ু যাই ক্ষণে ক্ষণে কৃষ্ণৰ কিংকৰে ভনে নিৰন্তৰে বোলা ৰাম ৰাম এতিয়া মহাপুৰুষ গুৰুজনাই আমাক এটা আহ্বান জনালে যে কাল নামৰ সাপটোৱে আমাক চুপি আছে কাল সৰ্পে চুম্পিয়া আচয় পৃষ্ঠ ভাগে চেগচাই কোনো দিনা ধৰিবেক লাগে কোনোমতে নেৰয়ে নেৰাৱে টান হাত কৃষ্ণত ভকতি যেবে নকৰে সাক্ষাৎ আজিৰ দৰে যদি ঈশ্বৰত ভক্তি নকৰোঁ আমি কালৰ হাতৰ পৰা নিজক বচাব নোৱাৰিম গতিকে আমাৰ এই ২৪ তত্ত্বৰ দেহটো আমাৰ কাঠ পৰা দি পৰি থাকিব যিদিনাখন কৃষ্ণ আমাৰ পৰা ওলাই যাব কাষ্ট যেন থাকিবেক মাটি টপৰীয়া হেন দেহ আপোনাৰো বোলাকি লাগিয়া আজি আমাৰ মানুহে দেহটোকে আত্মা বুলি ভাবে পৰিয়ালকে আপোন বুলি ভাবে আচলতে পৰিয়াল আমাৰ কোনো কাৰো নহয় এইবোৰ মাত্ৰ এটা নিমিত্তৰ খাতিৰত মায়াৰ বান্ধোনত আমাক ৰাখিছে সেইকাৰণে আমি সেই মায়াৰ বান্ধোনত পৰি ঈশ্বৰত ভক্তি কৰাৰ পথত যাতে আমি ৰৈ থাকিব নালাগে ভক্তিৰ পথত যদি গুৰুৱে বাধা দিয়ে তাকো ত্যাগ কৰিবলৈ কৈছে যদি পিতৃ মাতৃয়ে বাধা দিয়ে তাকো ত্যাগ কৰিবলৈ কৈছে সমাজে যদি বাধা দিয়ে তাকো ত্যাগ কৰিবলৈ কৈছে স্বামীয়ে যদি বাধা দিয়ে তাকো ত্যাগ কৰিবলৈ কৈছে আমাৰ শাস্ত্ৰৰ মতে গুৰু ত্যাগ কৰিলা বীৰু চনেৰ নন্দন ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা ভগৱান ভৰতে তেজিলে নিজ মাতা গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন বিদুৰে মহাভাৰতৰ যুদ্ধৰ পূৰ্বতে গুচি গ'ল কিয় তেওঁক আনি ধৃতৰাষ্ট্ৰই পৰামৰ্শ লৈছিল বৈমাতৃ ভাতৃ বিদুৰক মাতি আনি ধৃতৰাষ্ট্ৰই কৈছিল ভাই বিদুৰ তুমি কোৱা আমি পাণ্ডৱৰ অংশ দিব লাগে নে নালাগে মহাভক্ত বিদুৰে ক'লে দাদা পঞ্চ পাণ্ডৱ আমাৰ ভতিজাৰ সম্পত্তি আত্মসাৎ কৰাটো উচিত নহয় তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে কিন্তু পুত্ৰ মোহত মহান্ধ ধৃতৰাষ্ট্ৰই বিদুৰৰ সেই সৎ পৰামৰ্শ মানি নললে
আৰু ভতিজাক দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে তেওঁ লগে লগে সকলো ৰাজ সন্মান ত্যাগ কৰি মহাভাৰতৰ যুদ্ধৰ পূৰ্বেই তীৰ্থলৈ গুচি গ'ল। প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি যেতিয়া গৃহ অভিমুখে আহি আছে, তেতিয়া কৃষ্ণক বৈকুণ্ঠলৈ পঠাই উদ্ধৱে খৰমজোৰ মূৰত তুলি উচুপি উচুপি কান্দি আছে। আৰু সেই যমুনা নদীৰ পাৰতে দুইজনৰে সাক্ষাৎ হৈছে। তেতিয়া বিদুৰে উদ্ধৱৰ মুখত কৃষ্ণৰ খৰম আৰু মনৰ বিষণ্ণতা দেখি বুজি পাইছে যে কৃষ্ণ আৰু এই সংসাৰত নাই। তথাপিতো কৈছে, তুমি মহাভাগ্যৱান উদ্ধৱ, প্ৰয়াণৰ সময়ত কৃষ্ণক দৰ্শন কৰিলা, স্পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই সেই সুবিধাটো নাপালো। কিন্তু ভগৱানে মোক এটা সুবিধা দিছে, তুমি যিহেতু কৃষ্ণক দৰ্শন স্পৰ্শন সংলাপ কৰি আহিছা, তোমাক চুলেও মই সমান পুণ্যভাগী হ'ম। কৃষ্ণ পদ পৰশী আশী আছা বাপ, তোক চুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱটি ধৰ মোক, শুনি দশ গুণে উধাই উদ্ধৱৰ সুখ। তুমি মোক সাৱটি ধৰা। তেতিয়াহে উদ্ধৱে জানিছে কৃষ্ণ কথা শুনিবলৈ যোৱা বা কৈ অহা মানুহক চুলে চালে আনৰ পুণ্য হয়। এইটো বিজ্ঞানসন্মত, মনত ৰাখিব। আপোনালোকৰ গাত কাৰোবাৰ যদি খৰ খজুতি সংক্ৰামক ৰোগী হয়, তেওঁক যদি কোনোবাই সাৱটি ধৰে, তেওঁ পিন্ধা কাপোৰ পিন্ধে, তেওঁ শোৱা বিচনাত শুৱে, আনৰ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। কিয়নো তেওঁৰ ৰোগৰ অনুৰেণু পিন্ধা কাপোৰ, শোৱা বিচনা, বহা ঠাইত সংক্ৰমিত হৈ থাকে। আৰু সেই ঠাইত ভাল মানুহ বহিলে, শুলে বা তেওঁ লোৱা কাপোৰ পিন্ধিলে বা ল'লে আনৰ গালৈ সংক্ৰমিত। এইটো যেনেকৈ বাস্তৱ সত্য, বিজ্ঞানমত সত্য। সন্ত মহন্ত ভক্ত বৈষ্ণৱে বহা ঠাই, শোৱা বিচনা, লোৱা পিন্ধা কাপোৰত সৎগুণৰ অনুৰেণু সংক্ৰমিত হৈ থাকে। আৰু তেনে লোকক যদি কোনোবাই চুৱে বা দৰ্শন কৰে, তেতিয়া তেওঁৰ পাপ বিনাশ হয়। গতিকে আজি এই অনুষ্ঠানটোলৈ কোনোবাই 3 ঘণ্টা বা 4 ঘণ্টা সময় দিব নোৱাৰিব পাৰে, কিন্তু দেখা কৰি যদি সেৱা এটাও কৰি যায়, দৰ্শনাত সেৱাত পাপ নাশিনী, পাপ নাশ হৈ যায়। এয়াই মাহাত্ম্য নামৰ, মনত ৰাখিব কথাটো। গতিকে সেইকাৰণে উদ্ধৱে কৈছিল, মই কৃষ্ণৰ চাৰ বস্ত্ৰ পিন্ধো। কৃষ্ণই পিন্ধা বস্ত্ৰ তেওঁ পিন্ধে, কিয়? কৃষ্ণ সৰ্বগুণাকৰ, সৎগুণৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰতো লাগি থাকে। গতিকে আমাৰ ভাগৱতেও কৈছে, আৰু মুছলিম বিলাকেও এই দৰ্শনটো দেখুৱাইছে, হজ কৰিবলৈ বছৰত ধনী মুছলমানবিলাকহে আৰৱলৈ যাব পাৰে, দুখীয়া মানুহবিলাক যাব নোৱাৰে। গতিকে ধনী মানুহবিলাকে হজ কৰি যেতিয়া ঘূৰি আহে, হাজাৰ হাজাৰ দুখীয়া মানুহে প্ৰথম দৰ্শন কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি যায়। আৰু প্ৰথম দৰ্শন কৰাজনে, হজ কৰি অহাজনে যিমান পুণ্য, প্ৰথম দৰ্শন কৰাজনৰ সিমানেই পুণ্য। আমাৰ আজি আপোনালোকে ইয়ালৈ আহি যিমান পুণ্য ল'ব, আপোনালোকে ঘৰত গৈ যদি আজি কৰা আলোচনাৰ দুটা এটা কথা যদি ঘৰত গৈ ক'বগৈ পাৰে, আমাৰ ভাগৱতে কৈছে, যিবা পঢ়ে যিবা শুনে শুনাবই আনক, পাপচাৰী সিও যায় বিষ্ণুৰ স্থানত। আপোনালোকৰ ঘৰত থকা সকলক যদি আজি অনুষ্ঠানটোৰ কথা দুই এটা গৈ যদি কয়গৈ, তেওঁলোকে যদি শুনে, আপুনি ইয়ালৈ আহি যিমান পুণ্য পালে, তেওঁলোকে ঘৰত থাকিয়ে সম পুণ্যৰ অধিকাৰী হয়। ভাৱনাৰ ইমান মাহাত্য, ভাৱনাৰ ইমান মাহাত্য। গতিকে আমাৰ গুৰুজনাৰ দৰ্শন মতে গৃহাশ্ৰমেই হৈছে সৰ্বশ্ৰেষ্ঠ আশ্ৰম। যে আমি গৃহাশ্ৰমত থাকোঁতে কেনেকৈ থাকিব লাগে? পদুম ফুলৰ দৰে থাকিব লাগে। পদুম ফুলৰ বৈশিষ্ট্য কি? বোকা পানীতেই জন্ম হয়, কিন্তু বোকা পানীয়ে কোনোদিন পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে। বোকা পানীৰ পৰা সদায় নিৰ্লিপ্ত হৈ থাকে। ঠিক তেনেকৈ সন্ত মহন্ত ভক্ত বৈষ্ণৱসকল, ভগৱানে কৈছে, মই দিয়া ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰৰ মাজতে থাকে, কিন্তু লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহে মোক লগত নিব পৰা ধন ঘটাৰ কাৰণে এইসকলক বাধা দি ৰাখিব নোৱাৰে। আমি গৃহস্থী ধৰ্ম হিচাপে কেনেকৈ থাকিব লাগে? পদুম ফুলৰ দৰে থাকিব লাগে। আমাৰ ভাৱনা কেনেকুৱা হ'ব লাগে? কাছৰ দৰে হ'ব লাগে। পদুম ফুলৰ বৈশিষ্ট্য বোকা পানীত সৃষ্টি, কিন্তু নিৰ্লিপ্ত। ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে ন স পাশুন পদ্ম পত্ৰম মিমাম ভাস। পদুম ফুল যেনেকৈ বোকা পানীত জন্মগ্ৰহণ কৰি বোকা পানীৰ পৰা নিৰ্লিপ্ত হৈ থাকে, আপুনি যদি সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুৰ গুণবিশিষ্ট হয়, আপুনি গৃহতে থাকি মুক্তি লাভ কৰিব পাৰিব। আৰু আমাৰ ভাৱনাবিলাক কাছৰ সদৃশ হ'ব লাগে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে।
বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে। যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰ হয়, সেই মতে সন্তে বিষয়তে থাকি সদায়ে মোক চিন্ত। এই বিষয় সংসাৰতে আপোনালোক থাকক, কিন্তু মনৰ ভাৱেৰে যাতে তেওঁক ভাৱনা কৰিব পাৰে, তেওঁ ভক্তি কৰিব পাৰে, তাৰ প্ৰতি গুৰুত্ব দিলেই আজিৰ আলোচনা চক্ৰত বহাৰ আমাৰ সাৰ্থকতা হ'ব। গতিকে আপোনালোকে উদ্যোক্তা প্ৰমুখ্যে যিসকলে আমাক সুদূৰ লখিমপুৰৰ পৰা আমন্ত্ৰণ কৰি আনি এইকণ সময় ভাগৱতৰ ওপৰত আলোচনা কৰাৰ সুযোগ দিলে, তাৰ বাবে মই সমূহ উদ্যোক্তা প্ৰমুখ্যে আপোনালোকৰ এই অনুষ্ঠানৰ লগত জড়িত সকলোকে মোক শ্ৰদ্ধা নিবেদিছোঁ। অনাগত দিনতো যাতে আমি এনেধৰণৰ আলোচনাৰ মাজেদি আমি উঠি অহা প্ৰজন্ম সমাজখনক যাতে আধ্যাত্মিক আৰু নৈতিক দিশেৰে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে এই চেষ্টা অব্যাহত ৰাখিব। শতবাৰ্ষিকলৈকে যাতে আগুৱাই নিব পাৰে।